তোমাৰ কথা অমূলক নহয় যদিও সকলো ঋষিমুনিৰ ক্ষেত্ৰত এই কথা প্ৰযোজ্য নহয় বাচা। ঋষিসকলে মন্ত্ৰ সৃষ্টা জানো আই, ঋষিসকলক আকৌ ৭ ভাগত বিভক্ত কৰা হৈছে। যেনে দ্ৰুতঋষি, কাণ্ডঋষি, পৰমৰ্ষি, মহৰ্ষি, ৰাজৰ্ষি, ব্ৰহ্মৰ্ষি আৰু দেৱৰ্ষি। আই, বিভক্ত অনুসাৰে কৰ্ম তথা চিন্তা চৰ্চাও পৃথক। কিন্তু কিছু কৰ্ম ক্ৰোধৰ বশৱৰ্তী হৈ পৰাতকৈ বিবেকৰ দ্বাৰা পৰিচালিত হৈও কৰিব পাৰি। নাই কিন্তু কি কৰিম, এই সকলোবিলাক তথ্যৰ লিখন কদাপিতো নহয় খণ্ড নহয় খণ্ড। মই যাওঁ তোমাৰ পিতৃৰ কাষলৈ, তুমিও খন্তেক বিশ্ৰাম কৰি তাৰ পাছত যাবা পিতৃৰ কাষলৈ। ব'লা, বিশ্ৰামৰ পাছত যাম মই পিতৃৰ কাষে।
লাভ নাই নে বুঝেন তোমার কোঠে কি গ্রহকে নিতলালে মোরে করি না এতিয়া হল অনতক হয়নি গৈ হল তোমার সেই
কিন্তু মোৰ মনৰ অযুত কামনা কেতিয়াও পূৰ্ণ হয় কওক পিতা এই সময় আপোনাৰ কি আদেশ পালন কৰিব লাগে তোৰ জ্যেষ্ঠ ভাতৃসকলে মোক নিৰাশ কৰিলে জ্যেষ্ঠ দাদাসকলৰ দুখ মৰিখন কৰক যি পুত্ৰই পিতৃ চিন্তা কৰোঁতেই কৰ্ম কৰে তেওঁ উত্তম যি পুত্ৰই পিতৃৰ বাক্য শুনি কৰে তেওঁ মধ্যম আৰু যি পুত্ৰই পিতৃৰ আদেশ নামানি উলংঘা কৰে তেওঁ অধম আৰু দুৰ্জন পিতা তোৰ দৰে পুত্ৰৰত্ন পাই আজি মোৰ জীৱন ধন্য তই মোৰে জনা গ্ৰহণ কৰি তোৰ বয়স মোক দিবিনে বাচ্ছা কিয় নিদিম পিতা মই প্ৰভু তুমি নাই নাই বাবা নাই
আরে কি চিন্তা করে মুড়ি মুড়ি চড়ালো বলে হবে তাই তাই প্রস্তুত হ Oi! Oi, pastor! Oi! Oi, pastor! Hakkinima Prabhu! তোমার খেওয়ার পরা পৃথ্বী মাতৃর খেওয়ার পরা কাহারেও যাতে ভাই না বঞ্চিতা পিতা পিতা আজীবন মহান পুত্র কন্যা জড়বন্ধনের উপর মুক্ত হল তুই আমার পুত্র বলে রয়েছে কর্তৃক বিশ্বাস চন্দ্র দিবাকর হাতে মানে বিশ্বব্রহ্মাণ্ড তোর নাম চিরকাল উজ্জ্বল থাকবে চিরকাল উজ্জ্বল ভগবান একে মনুষ্য
মনুষ্যই নিজ ইচ্ছাৰে কোনো কৰ্ম সম্পাদন কৰিব নোৱাৰে সকলো কৰ্ম পৰমেশ্বৰৰ কৃপাতেই সম্পাদিত সংসাৰৰ জীৱসমূহ তেওঁলোকৰ নিজৰ কৰ্মফলৰ দুখতেই শোক দুখ ভোগ কৰি থাকে যজাতিয়ে তেওঁ কৰ্মফল ভোগ কৰি মই নিমিত্ত মাত্ৰ কিন্তু যজাতিৰ কনিষ্ঠ পুত্ৰ পূৰ্বেই যে পিতৃৰ জৰা গ্ৰহণ কৰিলে বাকী চাৰি পুত্ৰই কিয় নোৱাৰিলে কিয় সিহঁতে জগতত কুখ্যাতি আনিছিলে যজাতি জৰাভুক্ত হোৱা আজি বহু বছৰে আজি অত বছৰে হয়তো যজাতিৰ অপূৰ্ণ কামনা পূৰণ হৈছে মুৰাই দেৱতাৰ সুখৰ সংসাৰখন দেখি আনন্দত মোৰ মন প্ৰাণ উঠলি তাই জীৱন ধন্য ময়ো পিতৃ হিচাপে গৰ্ব অনুভৱ যাওঁ আৰতিৰ সময় সমাগত খোজ লওঁ আশ্ৰমৰ অভিমুখে ভগৱন্ত পৰমেশ্বৰ চৰণ বন্দনাৰ পৰা বঞ্চিত হৈছো মহাৰাজ পৃথিৱীত নতুনত্ব বুলিবলৈ একোৱেই নাই সকলো পুৰণি উপাদানেৰে নিৰ্মিত মাত্ৰ চাৰি ৰিপু দমন কৰিব পাৰিলে তেন্তে পৰমেশ্বৰৰ চৰণ বন্দনা মোৰ কাৰণে কি অলিক কল্পনা হৈ ৰব শান্তি চিৰ শান্তি জীৱনৰ শেষ সীমান্তৰে আগবাঢ়ি সংসাৰৰ মায়া ত্যাগ কৰি ঈশ্বৰৰ চিন্তা কৰি একান্ত মনে প্ৰাণপঞ্চী হোৱাই উত্তম উপায় কিন্তু তাৰ বুদ্ধপুৰ কৰাব লাগিব ৰাজনীতিকে অভিষেকৰে সকলো সম্ভাৰ যোগাৰ কৰে মই পুৰুষ সমিতি মোৰ চৰা গ্ৰহণ কৰি মুক্ত কৰিবই কৰোঁ এতিয়া জানো কিবা লাভ আছে মই তোমাক ভালদৰে জানো কাৰণ তুমি আমি
শৈশৱৰে পৰা আজি আহি এই স্থান পালোহি। ঈৰ্ষা যেতিয়া নাৰীৰ অলংকাৰ হয়, তেতিয়াই অন্তৰৰ সূক্ষ্ম অনুভূতি, প্ৰেম, ভালপোৱা এইবোৰৰ মৃত্যু ঘটে। তোমাৰ ক্ষেত্ৰতো সেয়াই হৈছিল। বাৰু এতিয়া এইবিলাক কথা এৰা। মহাৰাজে পঢ়ো কালিলৈ ৰাজভাৰ কৰিব অৰ্পণ। এই শুভ ক্ষণত আমাৰ উপস্থিতি একান্তই বাঞ্ছনীয়। এনে পবিত্ৰ অনুষ্ঠানত নিশ্চয় অংশগ্ৰহণ কৰিম, কিন্তু সমস্যা। আকৌ কি হ'ল তোমাৰ? মই মহাৰাজৰ লগত বানপতি হোৱা সংকল্প লৈছো। দেৱতানী, এয়া তোমাৰ কেনে সিদ্ধান্ত? মোক মমতা তোলেৰে বান্ধিবলৈ প্ৰয়াস নকৰিবা সমস্যা। দেৱতানী, তোমাৰ সিদ্ধান্ত অৱমাননা কৰাৰ শিষ্টতা মোৰ নাই। ব'লা, ৰাজ অভিষেকলৈ যাবৰ বাবে নিজকে আমি প্ৰস্তুত কৰিমগৈ। ব'লা ব'লা। জননী জন্মভূমিৰ সৌন্দৰ্য বঢ়াই কৈছে কমলে, গুণবান ফলে নকৰে বিচাৰ কেৱে কুলমৰ্যদাৰ। বসনে ভূষণেহীন বিলাসিত শূন্য দৈত্য নন্দিনী কমিছে। বিনয়ে কৈছে বিশ্বখ্যাতি প্ৰতিভাৰ অধিকাৰী হৈ নকৰিবা পৰিহাৰ জাতীয়তাৰ অমূল্য সম্পদ। প্ৰয়োজন হলে সখী অলিপ্ত জ্ঞান। ধন্য ধন্য শৰ্মিষ্ঠা দৈত্য নন্দিনী, আৰু লগতে ধন্য আজি দৈত্য গুৰু শুক্ৰ। মোৰেই বতু অৱতাৰত চালনা কৰোঁতে এটি চক্ষু হেৰুৱালা বলিৰ ফালে। তথাপিতো লগেদি নিদিলা দৈত্য কুলৰ। আমিও যাওঁ এটি মধু বাণী কুঁৱৰী কুঁৱৰী, যাৰ থাকে গুণগ্ৰাহী গুৰু। হেবি গুৰুৰ হৃদয় আসনৰ জ্ঞানৰ বাৰিধি ৰূপে গুৰুৱে জ্ঞান দান দিয়ে। কৃপা বিন্দু নিৰিখে নিৰিখে তাৰ শিক্ষা কাল গৃহে পৰে নিতে নিৰন্তৰ।
পিতৃতুল্য ভক্তিদান করিয়া সদায় সন্মান কৰিবা। কেতিয়াও কোনো স্ত্ৰীৰ লগত গোপন স্থানত আলাপ নকৰিবা। বৃক্ষজনে কেতিয়াও এনে কৰ্ম নকৰে। যি এনে কৰ্ম কৰে সেইজন অন্যনে হ'লেও অলপ অন্ত ইন্দ্ৰিয় ক্ৰমে ননগহৰিব। এতিয়া চোৱা পাছত ভক্তি আৰু জ্যেষ্ঠজনৰ আশীৰ্বাদ
মোৰ নাম ৰাম